দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নৱবিংশতিতম অধিৱেশনৰ আয়োজন। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নৱবিংশতিতম অধিৱেশনখনি আজি চিলাপথাৰ শ্বহীদ ভৱনৰ বাকৰিত দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়। পুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিৎ গগৈয়ে পতাকা উত্তোলনৰ পিছত আঞ্চলিক সম্পাদক পাপুল গগৈয়ে শ্বহীদ তৰ্পণৰ লগে লগে সাংস্কৃতিক কৰ্মী জীৱন তাইৰ নেতৃত্বত অহা ছাত্ৰ-ছাত্ৰী দলে পৰিৱেশন কৰে সমবেত সংগীত। বিয়লি অনুষ্ঠিত হ'বলগা প্ৰতিনিধি সভাত চিলাপথাৰ আঞ্চলিকৰ অধীনত ৮খনকৈ শাখা সমিতিৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিষয় বাছনি সভা। জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হ'বলগা প্ৰতিনিধি সভাখনৰ পৰা শক্তিশালী চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন কমিটি গঠন হ'ব আৰু অনাগত দিনত চিলাপথাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যাৰ লগতে ৰাইজৰ কণ্ঠ হৈ কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে বৰ্তমানৰ আঞ্চলিক সভাপতি সম্পাদকৰ লগতে জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকাই। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নৱবিংশতিতম বাৰ্ষিক অধিৱেশনত আজি আমাৰ প্ৰদৰ্শন ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰ পৰাই আমি আজি শুভাৰম্ভণি কৰিছোঁ আৰু আমি এটা চিন্তা কৰিছোঁ যে অনাগত আজি এই যি নৱবিংশতিতম বাৰ্ষিক অধিৱেশনে যাতে আগন্তুক দিনত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন আৰু শক্তিশালী কৰিব বুলি আমি আশা কৰিছোঁ আৰু এই অনাগত দিনত যে চিলাপথাৰ ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যি নৱনিৰ্বাচিত কমিটিখন খন্তেক পাছতে যি বিষয় বাছনি সভাত ওলাব আৰু সেই কমিটিখনে অনাগত দিনত চিলাপথাৰ অঞ্চলৰ প্ৰতিটো সমস্যাৰ লগতে ছাত্ৰীসকলৰ যি সুবিধা অসুবিধা প্ৰতিটো ক্ষেত্ৰত তেখেতলোকে আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ আৰু এই জেগতে আমি চিলাপথাৰবাসী ৰাইজৰ আমি এই সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আচলতে আঞ্চলিক ছাত্ৰ সন্থাৰ নৱবিংশতিতম বাৰ্ষিক অধিৱেশন সাংগঠনিক এটা প্ৰক্ৰিয়া আৰু এই সাংগঠনিক প্ৰক্ৰিয়াটোত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যিখন নতুন সমিতি হ'ব সেই নতুন সমিতিখনে অনাগত দিনত সমগ্ৰ চিলাপথাৰ অঞ্চলটোক লৈ কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰে বা আমাৰ ছাত্ৰ সন্থাই কি কৰিবলগীয়া সেই কথা বতৰাবোৰ এই প্ৰতিনিধি সভাতে আলোচনা হ'ব আৰু এই প্ৰতিনিধি সভাই অনাগত দিনত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কোন দিশেৰে গতি কৰিব বা চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা কেনেকৈ চিলাপথাৰবাসী ৰাইজৰ কোনবোৰ সমস্যাত তেওঁলোকে মাত মাতিব প্ৰতিনিধি সভাতে আলোচনা হ'ব। তাৰ পিছতে যিখন নতুন সমিতি হ'ব নতুন সমিতিখনত কোন নতুন চিন্তাৰে কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ সেই কথা বতৰাখিনি আলোচনা কৰা হয়। বিশেষকৈ এই নৱবিংশতিতম বাৰ্ষিক অধিৱেশনত আমাৰ চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ৮টাকৈ শাখাৰ প্ৰতিনিধিসকল থাকিব আৰু তেওঁলোকৰ প্ৰতিনিধিসকলে নিজৰ নিজৰ শাখাসমূহৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হ'ব আৰু সেই সমস্যাসমূহ কেনেকৈ আমি আঞ্চলিক ছাত্ৰ সন্থাই সমাধান কৰিব পাৰোঁ জিলা নেতৃত্ব বা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় নেতৃত্ববৰ্গ থাকিব তেওঁলোকৰ লগত আমি প্ৰতিনিধি সভাত আলোচনা কৰিম। ছাত্ৰ সন্থা জিলাখনৰ ভিতৰত এক অন্যতম আৰু এক শক্তিশালী ছাত্ৰ সন্থা। বিগত বৰ্ষৰ দৰে এইবাৰ চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নৱবিংশতিতম চিলাপথাৰ যি বাৰ্ষিক অধিৱেশন এই অধিৱেশনত নতুন সমিতিখন গঠন হ'ব। এই নতুন সমিতিখনৰ যি দায়িত্ব থাকিব সেই দায়িত্ব ছাত্ৰ ছাত্ৰীসকলক লৈ থাকিব, ৰাইজসকলক লৈ থাকিব। ছাত্ৰ ছাত্ৰীৰ যি সমস্যা, ৰাইজৰ যি সমস্যা এই সমস্যাখিনি বুকুত বান্ধি নতুন সমিতিখনে অনাগত দিনত সফলভাৱে আৰু এক শক্তিশালীভাৱে কাম কৰি যাব আৰু এই অধিৱেশনত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিশ্ৰণ ডাঙৰীয়া,
সুদূৰ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সঞ্জীৱ দাস ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই ডাঙৰীয়া, সন্মানীয় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মন্টুৰাজ বৰুৱা ডাঙৰীয়া, ৰাজীৱ গগৈ ডাঙৰীয়া, ৰবি কছাৰী ডাঙৰীয়া, বিজু দাস ডাঙৰীয়া প্ৰমুখ্যে কৰি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত থাকিব। মহকুমা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত থাকিব। জিলাখনৰ প্ৰত্যেকটো আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা সভাপতি সম্পাদক আৰু কৰ্মীসকলে আহিব আৰু চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন শাখা ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিসকলে সবলভাৱে অংশগ্ৰহণ কৰিব। আৰু আমাৰ এটাই কণ্ঠ, ছাত্ৰ সন্থাৰ এটাই কণ্ঠ, যিহেতু আমি ছাত্ৰ ছাত্ৰীক লৈ যিহেতু আমি কাম কৰা এটা সংগঠন, ৰাইজক লৈ কাম কৰা এটা সংগঠন, আমাৰ এটাই বাৰ্তা যে আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই যিকোনো সমস্যাত পূৰ্বৰ দৰে এবাৰো নতুন সমিতিখনে কাম কাজত অগ্ৰাধিকাৰ দিব আৰু ৰাজ্যৰ সমস্যাই নিজৰ সমস্যা বুকুত বান্ধি অনাগত দিনত কাম কাজ কৰি যাব। আৰু সংবাদ মাধ্যমৰ পৰা চিলাপথাৰ ৰাইজৰ পৰা আমি অভিভাৱক বিচাৰিছোঁ, সহায় সহযোগিতা বিচাৰিছোঁ। প্ৰত্যেকটো দিশত প্ৰত্যেকটো নাগৰিকৰ পৰা আমি সহায় সহযোগিতা পাওঁ, ৰাইজৰ পৰা যেন আমি উপদেশ পাওঁ, সেইখিনি কথাই ক'লোঁ। আৰু যে অধিৱেশনখন সফল হওক তাৰে আমি কামনা কৰিছোঁ। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।